হেল্ল' এভৰিৱান, ৱেলকাম বেক টু বেচিক মেথ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দুটা অংক বিশিষ্ট সংখ্যাৰ পূৰণৰ সহজ নিয়ম শিকিম। দুটা অংক বিশিষ্ট সংখ্যা আন দুটা অংক বিশিষ্ট সংখ্যাৰ সৈতে, ঠিক আছে। কিন্তু ইয়াত সংখ্যাবিলাক আমাৰ এনেকুৱা হ'ব লাগিব, এককৰ ঘৰত হয় ছেইম থাকিব লাগিব, নহ'লে দশকৰ ঘৰত ছেইম থাকিব লাগিব অংক দুটা। আৰু কি হ'ব লাগিব, এটা ঘৰৰ অংক যোগ কৰি যোগফলটো আমাৰ 10 হ'ব লাগিব। যেনেকুৱা এককৰ ঘৰত 8 আৰু 2 আছে, গতিকে 10, আৰু দশকৰ ঘৰত ছেইম আছে। ইয়াতে এককৰ ঘৰত কি আছে, দুটা অংক বিশিষ্ট সংখ্যা 10 আৰু দশকৰ ঘৰতো ছেইম আছে। ইয়াত কি হয়, এককৰ ঘৰত ছেইম আছে, কিন্তু দশকৰ ঘৰত প্লাছ কৰিলে 10 হয়। ইয়াত কি হৈছে, এককৰ ঘৰত মানে প্লাছ কৰি 10 হৈছে, কিন্তু দশকৰ ঘৰত কি হৈছে, ছেইম আছে। এনেধৰণৰ অংকবিলাক আমি সহজতে কৰিব পাৰিম, 3-4 ছেকেণ্ডৰ ভিতৰতে পূৰণ কৰি সহজে তুলিব পাৰিম। চ' লেটছ ষ্টাৰ্ট। প্ৰথম 8 2 16, 8 2 গুণ কেনেকুৱা, 8 2 গুণ 16 হৈ গ'ল। এইটো 5 5 4 20, মানে এটা নম্বৰ প্লাছ কৰি ল'ব লাগিব, 1 মোৰ, ঠিক আছে। 7 3 কেনেকুৱা, 7 3 21, আৰু ইয়াত 7 হ'ল, 7 4 42 হৈ গ'ল। 7 3 গুণ 21, আৰু 7 7 6 গুণ 42, মানে এটা এক সংখ্যা বঢ়াই ল'ব লাগিব, এটা অংক এক বেছি কৰি ল'ব লাগিব, ঠিক আছে। কিন্তু যেতিয়া এককৰ ঘৰত পূৰণ কৰি আমি এটা অংক পাম, তেতিয়া আমাক কি দিব লাগিব, এটা 0 দিব লাগিব, ঠিক আছে। এতিয়া চোৱা, 5 5 যে ইয়াত কিন্তু এককৰ ঘৰত একে আছে, দশকৰ ঘৰত প্লাছ কৰি প্লাছ, এইটো নিয়মৰ লগত এইটো নিয়ম নহ'ব, এইটো নিয়ম বেলেগকৈ হ'ব। ইয়াত কি হ'ব, প্ৰথমতে 5 5 25, কিন্তু ইয়াত কি হয়, 6 4 আমি ইনটু কৰিম প্ৰথমতে, 6 4 24, আৰু যিটো ছেইম নম্বৰ আছে, ছেইম নম্বৰটো প্লাছ কৰি দিম, অৰ্থাৎ 29, মানে এইটো লিখিব লাগিব আমাৰ 29, ঠিক আছে। এইটো চোৱা, ইয়াতো 7 3 21 হৈ যাব, প্ৰথমে ইনটু কৰিম, আৰু দশকৰ ঘৰত যদি ছেইম থাকে, তেনেহ'লে আমি কি কৰিম, ইনটু কৰি আমি ছেইম নম্বৰটো প্লাছ কৰিম, ঠিক আছে। তো এইটো আমাৰ আগৰ নিচিনা হ'ব, 8 8 7 56। থেংক ইউ ফৰ ৱাচিং, বাই বাই।